নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি মই আপোনালোকৰ লগত আলোচনা কৰিম শনিবাৰে এই তিনিটা বস্তু যোনে খায় শনিদেৱৰ কৃপাত তাৰ সৌভাগ্য বৃদ্ধি হয়। সেয়েহে বন্ধু-বান্ধৱীসকল, ইয়াৰ বিষয়ে যদি সবিশেষ জানিব বিচাৰে তেন্তে আহক প্ৰথমে ভিডিঅ'টি আৰম্ভ কৰি লওঁ। বন্ধুসকল, কথাতেই আছে যে যেনে কৰ্ম তেনে ফল, আৰু যদিহে জীৱনত সৎকৰ্ম কৰা হয় তেন্তে শনি মহাৰাজৰ কৃপাত সুখ সমৃদ্ধি ও উন্নতি দ্বিগুণ হয়। এই শনিবাৰৰ দিনটিত এনে কিছু বস্তু ৰৈছে যাক খালে শনিদেৱক সন্তুষ্ট ৰাখিব পৰা যায়। শনিবাৰে অৱশ্যেই মগু দাইল খোৱা উচিত। শনিবাৰে পনীৰ খালে শনিদেৱ অধিক সন্তুষ্ট হয়। শনিবাৰে লাও খোৱাটো অত্যন্ত শুভ। এই দিনটোত লাও খালে শনিদেৱক সন্তুষ্ট ৰাখিব পৰা যায়। যদিহে কোনোৱে এই তিনিটা বস্তু শনিবাৰে খায় তেন্তে স্বয়ং শনিদেৱৰ কৃপাত তাৰ সৌভাগ্য বৃদ্ধি পায়। সেয়েহে বন্ধু-বান্ধৱীসকল, যদি এই ভিডিঅ'টি আপোনালোকৰ ভাল লাগিলে, লগতে শনি মহাৰাজৰ কৃপা দৃষ্টি যদি সৰ্বদাই আপোনাৰ ঘৰখনৰ ওপৰত থকাটো বিচাৰে তেন্তে তলত কমেণ্টত শুদ্ধ মনে লিখিবলৈ নাপাহৰিব। জয় শনিদেৱ।